এতিয়া সাপ্লাই ডিপাৰ্টমেণ্টত যাওঁ এজন মই যেটো জনপ্ৰতিনিধি মই 17 নম্বৰ ৱাৰ্ডৰ পৌৰ আয়ুক্ত আমি যেতিয়া সাপ্লাই ব্ৰাঞ্চত কিবা কাৰণত যাওঁ যেনে দুদিন আগত আমাৰ যিবোৰ ৰেচন কাৰ্ড কাম আৰম্ভ হৈছিলে তাতে আমাৰ ৰেচন কাৰ্ড আমাৰ যিবোৰ পাব্লিকৰ বহুতো তাৰমানে এনেকুৱা আছে 5জনীয়া পৰিয়াল আছে দুজনৰ নাম আছে 3জনৰ নাম নাই সেই ৰেচন কাৰ্ডৰ নামসমূহ আমি সংলগ্ন কৰাৰ বাবে ডিসি অফিচত আমি এপ্লিকেশ্যনবিলাক আমাক পাব্লিকে দিছিলে আমি জমা দিব গৈছিলোঁ ডিসি অফিচৰ সাপ্লাই ব্ৰাঞ্চৰ মানুহবিলাকে আমাক ক'লে যে আমি তাতে বাকচৰ ব্যৱস্থা কৰিছোঁ আপোনালোকে বাকচত জমা দিয়ক আৰু বাকচত জমা দিওঁতে আমাৰ যিমানবোৰ এপ্লিকেশ্যন বাকচত জমা দিলোঁ কিন্তু বাকচবোৰ কিন্তু আজিলৈকে খোলা হোৱা নাই মানে কামেই আৰম্ভ নহ'ল কিন্তু এতিয়া গম পালোঁ যে তেলৰ টাৰ্গেট কমপ্লিট তাৰপিছত মই যেতিয়া ভালদৰে খুচৰি চালোঁ তাৰে দেখা পালোঁ যে আমাৰ পাব্লিকৰ কামবোৰ তাতে নহয় কাৰণ তেওঁলোকে এজেণ্ট বনাই থৈ দিছে এজেণ্টবিলাকে কি কৰে তেওঁলোকৰ কামবিলাকত তেওঁলোকৰ বৃহৎ লেনদেনৰ বিনিময়ত তেওঁলোকে নামবিলাক একফালৰ পৰা কৰি গৈ থাকে মই এটা এক্সাম্পল দিছোঁ চাব আপুনি ইয়াতে এই দুদিন আগত আপোনাৰ এই অক্টোবৰ মাহলৈকে আমাৰ গোৱালপাৰা চহৰৰ এটা দোকানী আছে সেই দোকানখনৰ নামটো আছিলে মই আপোনাক এটা দেখুৱাই দিছোঁ আপুনি চালে গম পাব চাওক মুক্তাৰ আলী এই মুক্তাৰ আলীৰ দোকানখন তেওঁৰ আইডি হৈছে আপোনাৰ 130200100401 এই দোকানীজনৰ নৱেম্বৰ মাহলৈকে তেওঁৰ 392টা ৰেচন কাৰ্ড আছিলে তাৰ বিনিময়ত তেওঁৰ টোটেল পপুলেশ্যন আছিলে 1054টা মানে 1054টা তেওঁৰ জনসংখ্যা আছিলে 392টা ৰেচন কাৰ্ডৰ বিনিময়ত কিন্তু এই ৰেচন কাৰ্ডখন আজিৰ ডেটত যদি আপুনি চেক কৰিছে গম পাব 1297ৰ ওপৰৰ ৰেচন কাৰ্ড আছে তেওঁৰ ৰেচন কাৰ্ডখন মাত্ৰ 5টা ৰেচন কাৰ্ড বাঢ়িছে যোৱা এটা মাহত নৱেম্বৰ মাহলৈকে তেওঁ যদি 392 ৰেচন কাৰ্ড থাকি 1054টা ৰেচন কাৰ্ড সংখ্যা থাকে সেই মানুহটোৰ দোকানত 5খন ৰেচন কাৰ্ড বাঢ়ি পেলাই 1297 প্ৰায় 300 মান সংখ্যা তেওঁৰ বাঢ়ি গ'ল এইফালেদি আমাক পাব্লিকক আৰু আমাক যিবোৰ প্ৰতিনিধি আমাক বক্সত জমা দিছে এপ্লিকেশ্যনবিলাক আৰু তেওঁলোকে এইবোৰ দোকানীৰ জৰিয়তে তেওঁলোকে বৃহৎ সংখ্যক প্ৰায় 300-400 মেম্বাৰ তেওঁলোকে সংলগ্ন কৰাই আছে নিশ্চয় বৃহৎ সংখ্যকৰ আমি যদি প্ৰতিনিধিয়ে কামবোৰ কৰিব নোৱাৰোঁ সাধাৰণ ৰাইজে গৈ পেলাই যদি কামবোৰ কৰিব নোৱাৰোঁ যোগ কৰিব নোৱাৰোঁ মেম্বাৰবোৰ এড কৰিব নোৱাৰোঁ তেতিয়াহ'লে দোকানীবোৰে কেনেকৈ কৰে কাৰণ এতিয়ালৈকে বক্স খোলাই নাই 2 নম্বৰ কথা দিছে আমাৰ বৰ্তমান চৰকাৰখনে আজি কিছু বছৰৰ পৰা অন্ন সুৰক্ষা যিটো যোজনা আয়ুবাই কাৰ্ড যিটো 35 কেজি চাউল পায় সেই কাৰ্ডৰ চাউলবোৰ কিন্তু বৰ্তমান বন্ধ কৰি ৰাখিছে যিবোৰ আগতে পাইছিলে এইবোৰতো চলি আছে কিন্তু তাৰে বহুত মানুহৰ ৰেচন কাৰ্ড কিন্তু বন্ধ হৈ গৈছে কিন্তু সেই ৰেচন কাৰ্ডসমূহ যদিও গভৰ্ণমেণ্টৰ ফালৰ পৰা বন্ধ কৰা দেখুৱাইছে কিন্তু সাপ্লাই ব্ৰাঞ্চে আমাৰ যোৱা জানুৱাৰী মাহত কেইবাশ তেওঁলোকে কিন্তু অন্ন সুৰক্ষাৰ ৰেচন কাৰ্ড ইছ্যু কৰিছে আৰু তেওঁলোকে অলৰেডি 35 কেজি চাউল যোৱা জানুৱাৰী মাহৰ পৰা এতিয়ালৈকে কণ্টিনিউভাৱে পাই আছে তে এইটো কথাই মোৰ আপত্তি যদি অন্ন সুৰক্ষাৰ কাৰ্ডবিলাক বন্ধ হৈ আছে তেতিয়াহ'লে এইবিলাক নতুনকৈ কেনেকৈ ইছ্যু কৰিল চাওক বন্ধ হৈ থকা সত্ত্বেও মানে বন্ধ হৈ যোৱাৰ পিছতে এইবিলাক যোৱা জানুৱাৰী মাহৰ পৰা এই গোটেই দোকানবিলাক চাওক এইটো হৈছে মনোৱাৰ হুছেইনৰ দোকান তাতে 4খনকৈ নতুন কাৰ্ড আয়ুবাই ইছ্যু কৰিছে এইটো ফাতেমা খাতুনৰ তাতে এটা ৰেচন কাৰ্ড আছে আফজালৰ তাতে এটা আছে এনেকৈ হাজাৰ বিজাৰ ৰেচন কাৰ্ড তেওঁলোকে আয়ুবাই ৰেচন কাৰ্ড তেওঁলোকে ইছ্যু কৰিছে নতুন কৰি এইবোৰৰ বিনিময়ত তেওঁলোকে বৃহৎ অংকৰ তেওঁলোকে লেনদেন কৰে আপোনালোকে যদি চাব যায় অকল এইটোৱে নহয় এই চাওক এইখিনি মই সংগ্ৰহ কৰা তথ্য ইয়াৰ উপৰি হাজাৰ বিজাৰ তথ্য আছে ইয়াৰ উপৰি আৰু এটা মই বস্তু আপোনাক দেখুৱাম আপোনালোকে চক হ'ব এইখন ৰেচন কাৰ্ড এই ৰেচন কাৰ্ডখনৰ নাম্বাৰ হৈছে 181006869033 এই ৰেচন কাৰ্ডখন যোৱা 23 চনৰ মে' মাহলৈকে কোনো অস্তিত্ব নাছিলে অস্তিত্ব নথকা ৰেচন কাৰ্ডখন এক মাহ পিছত এইটো জুন মাহ 2023ৰ আদৰি নেচাৰ নামত ইছ্যু হৈ ওলাল তেওঁক জুন মাহ 35 কেজি চাউল জুলাই মাহত 35 কেজি এনেকৈ জুন জুলাই আগষ্ট কৰি তেওঁলোকে ছেপ্টেম্বৰ মাহলৈকে কণ্টিনিউ তেওঁলোক চাউল দিয়া হ'ল 35 কেজি কৰি তাৰপিছত চাব এই ছেপ্টেম্বৰৰ পিছত অক্টোবৰ মাহত এই ৰেচন কাৰ্ডখন আকৌ হেৰাই গ'ল ৰেচন কাৰ্ডৰ অস্তিত্ব নোহোৱা হৈ গ'ল যিটো ৰেচন কাৰ্ড 2023 চনৰ মে' মাহলৈকে নাছিলে জুন মাহৰ পৰা আদৰি নেচাক 4 মাহৰ তেওঁলোকে চাউল দিলে 35 কেজিকৈ তাৰপিছত আকৌ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ ৰেচন কাৰ্ডখন হেৰাই গ'ল গাইব তাৰপিছত চাব আপোনালোকে অক্টোবৰ পিছত এই ৰেচন কাৰ্ডখনৰ কোনো অস্তিত্ব নাই তাতে লিখা আছে স্পষ্ট যেতিয়া আমি চেক কৰিলোঁ ডিটেইলছ নট ফাউণ্ড এই ৰেচন কাৰ্ড নাম্বাৰ কিন্তু সেইটোৱে 181006869033 এইটো অক্টোবৰৰ এইটো নৱেম্বৰ এইটো ডিচেম্বৰৰ কিন্তু ডাঙৰ কথাটো হৈছে এই ৰেচন কাৰ্ডখনে আকৌ 2024 চনৰ জানুৱাৰী মাহত এই চাওক নাম্বাৰটো 181006869033 সাদ্দাম হুছেইনৰ মানে নতুনকৈ আকৌ সৃষ্টি হয় এটা ৰেচন কাৰ্ডে দুজনৰ নামত হ'ল প্ৰথমতে আদৰি নেচাৰ নামত ওলাল তাৰপিছত তেওঁক 4 মাহ চাউল দিলে 35 কেজিকৈ তাৰপিছত ৰেচন কাৰ্ডখন হেৰাই গ'ল তাৰপিছত আৰু 4 মাহ চাউল নাপালে তাৰপিছত এতিয়া যোৱা 24 চনৰ জানুৱাৰী মাহৰ পৰা আকৌ সাদ্দাম হুছেইনৰ মানে নতুনকৈ সৃষ্টি হৈ আহিল তাৰমানে তেওঁ ছাপ্লাই ব্ৰাঞ্চে কি কাম কৰিছে আপোনালোকে চাওক তেওঁলোকে মন গ'লে কাৰোবাৰ নামত ৰেচন কাৰ্ড কাটি দিছে মন গ'লে কাৰোবাৰ নামত ইছ্যু কৰিছে মন গ'লে কাটি দিছে মন গ'লে আকৌ চাউল দিছে আকৌ মন গ'লে চাউল বন্ধ কৰি দিছে এইটো হৈছে বৃহৎ কেলেংকাৰী এনেকুৱা হাজাৰ বিজাৰ ৰেচন কাৰ্ড ছাপ্লাই ব্ৰাঞ্চত চলি আছে এতিয়া মই আপোনাক ক'ব গৈছোঁ বৰ্তমান চিটুৱেশ্যন আমি কিছুদিন পূৰ্বে আমাৰ পৌৰসভাত বহুত ৰেচন কাৰ্ডৰ কাৰণে টাৰ্গেট দিছিলে আমি যেতিয়া ফৰ্মখিনি জমা দিয়া হ'ল
ঘপককৈ আমি এদিন পৌৰসভাৰ পৰা গম পালোঁ যে আমাৰ টাৰ্গেটটো কমাই দিয়া হ'ল। প্ৰায় 58,000 পৰা 60,000 ৰেচন কাৰ্ড গোৱালপাৰা পপুলেশ্যন দিম বুলি আমাক কথা দিছিলে, যাৰ ভিত্তিত আমাৰ গোৱালপাৰা পৌৰসভাক এটা টাৰ্গেট দিছিলে। কিন্তু যেতিয়া ৰেচন কাৰ্ডৰ ফৰ্মসমূহ আমি জমা দিলোঁ, তাৰপিছত ৰেচন কাৰ্ডসমূহৰ পিছত আমাৰ পৰ্যায়ত জনালে যে আমাক টাৰ্গেটটো কমাই দিলে। তেতিয়া কৈছে আমাৰ টাৰ্গেট ফিল আপ হৈ গ'ল। যদি কাম আৰম্ভ হৈ ফিল আপ কেনেকৈ হ'ল, তাৰমানে এইটোৱে প্ৰমাণ কৰে এই যে তেওঁলোকে বৃহৎ এজেণ্টবিলাকৰ জৰিয়তে বিভিন্ন জেগাত তেওঁলোকে এজেণ্ট লগাই থৈ দিছে আৰু তেওঁলোকে কাম আৰম্ভ হোৱাৰ পূৰ্বেই ৰেচন কাৰ্ডবিলাকত তেওঁলোক বিভিন্ন সদস্য সংলগ্ন কৰি গৈছে। এটা দোকানত যদি 300-400কৈ যোগ কৰে এজেণ্টৰ জৰিয়তে, তেওঁলোকে যদি গোটেই জিলাখনৰ হাজাৰ হাজাৰ দোকানী আছে, তেওঁলোকে কিমান সংলগ্ন কৰে? যদি 60,000 পাতিৰ 20,000 যিটো বিক্ৰী কৰিছে, আমাৰতো টাৰ্গেট কমিবই না। আমি পাব্লিক ৰেচন কাৰ্ড কেনেকৈ দিম? যিটো সময়ত চৰকাৰখনে বিভিন্ন আঁচনি ওলাই পেলাই ৰাইজক সৰ্বসাধাৰণৰ সকাহ দিয়াৰ কাৰণে এটাৰ পিছত এটা আঁচনি সৃষ্টি কৰি আহিছে, যিটো সময়ত মুখ্যমন্ত্ৰী মহোদয়ে দুৰ্নীতি নিবাৰক শাখাৰ দৰে বিভিন্ন কষ খুলি পেলাই দুৰ্নীতি নিবাৰকৰ কাৰণে চেষ্টা কৰে। এতিয়া সময়তে গোৱালপাৰা জিলাত ছাপ্লাই ব্ৰাঞ্চত এনেকৈ হাজাৰ হাজাৰ কোটি কোটি টকাৰ কেলেংকাৰী চলি আছে। তেওঁলোকে অকল এটাই বস্তু বুজি পায়, টকা দিয়ক আৰু কাম কৰি লৈ যাওক। আমি গ'লে কোনো কাম নহয়, ৰাইজে গ'লে কোনো কাম নহয়। যেতিয়া কোনোবা এটা তেওঁলোক এজেণ্ট সদৃশ দোকানীসকলে যায়, যেতিয়া তেওঁলোকৰ তাতে পইচাৰ বিনিয়োগ তেওঁলোকে এই কামবিলাক কৰি দিয়ে, তেতিয়াহ'লে আমি প্ৰতিনিধি কি কাম কৰিম? আমি যদি নিজৰ কাৰণে নাযাওঁ, আমিতো ৰাইজৰ কাৰণে যাওঁ। ৰাইজৰ কাম কৰিব গ'লে যদি আমি নাপাওঁ, তেতিয়াহ'লে আঁচনিবিলাক কাৰ কাৰণে হ'ব? তাৰমানে এনেকুৱা হৈছে, যেতিয়া চৰকাৰে এটা আঁচনি ওলায়, ডিপাৰ্টমেণ্টবিলাকৰ কাৰণে ফেষ্টিভেল যেন লাগিছে। এতিয়া তেওঁলোকে ভাবে আমাৰ ফেষ্টিভেল হৈ গ'ল নেকি? আঁচনিটো লঞ্চ কৰাও হ'ল, তেওঁলোকে মাৰ্কেট বঢ়াই দিয়াও হ'ল। তেওঁলোকে এতিয়া এনেকৈ হাজাৰ হাজাৰ কোটি কোটি টকাৰ কেলেংকাৰী কৰাই আছে, যাৰ বাবে আমাৰ সৰ্বসাধাৰণ ৰাইজে যিবোৰ যোগ্য প্ৰাৰ্থী, যিবোৰ হিতাধিকাৰী যোগ্য পাব লাগে, চৰকাৰখনে বাৰম্বাৰ কৈ আহিছে যোগ্য হিতাধিকাৰী পাব লাগে, সেইবোৰ হিতাধিকাৰী বঞ্চিত আজিও হ'ব লগা হৈ আছে। সেইকাৰণে মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, আৰু আজি মই যিখন আবেদন উপায়ুক্ত মহোদয়ক জনাইছোঁ, এই আবেদনৰ কপি অলৰেডি মই আমাৰ ফুড এণ্ড চিভিল ছাপ্লাই মিনিষ্টাৰলৈকে কপি পঠাইছোঁ, তেওঁৰ PL-লৈকে, আৰু এই কপিটো মই অহাকালি মুখ্যমন্ত্ৰীলৈকেও পঠিয়াম। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক এটাই অনুৰোধ জনাম, গোৱালপাৰা খাদ্য বিভাগত যি কেলেংকাৰী চলি আছে, কঠোৰ তদন্ত হ'ব লাগে, জড়িত বিষয়াসকলক কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব লাগে, যাতে ৰাইজে সুবিধাবোৰ পাব পাৰে।